এভৰিৱান আজি আৰু এটা মেথছৰ নতুন এমসিকিউৰ ভিডিও হয় আজি এমসিকিউৰ ভিডিওটোত মই তোমালোকলৈ আগবঢ়াম তোমালোকৰ বিত্তৰ পিছৰ পাঠটো কি আছিল বিত্ত সম্বন্ধীয় কালি এই পাঠটোৰ আমি এমসিকিউ দিম আজি কিছুমান ইয়াৰ পৰা যেনেকুৱা ধৰণে এমসিকিউ আহে তোমালোকে চাব পাৰিবা ইয়াৰ আগলৈকে আমি বিত্ত পাঠটোলৈকে এমসিকিউ দিছো মেথছৰ কোনোবাই যদি আগৰ ভিডিও কেটা চোৱা নাই ডেসক্ৰিপচনত মই লিংক দি থম তোমালোকে প্লেলিষ্টটো চাই ল'ব পাৰা মেথছৰ এমসিকিউ প্লেলিষ্ট মই অলৰেডি ধুনিয়াকে মই দিছো মই এটো প্ৰাউডলি ক'ব পাৰো যে মই গোটেইকেইটা চেপ্টাৰ বহুত ডিটেইলছত এমসিকিউ দিছো তাৰ উপৰি মই সায়েন্সৰ তেনেকে এমসিকিউ প্লেলিষ্ট দিছো ডেসক্ৰিপচনত লিংক থাকিব চাবা আৰু এই থিওৰি বিলাক যদি চাব মন আছে থিওৰিৰ প্লেলিষ্ট আছে হেও চাব পাৰা গতিকে বেছি দেৰি নকৰি আমি এটা কোৱেশ্চন বিলাক আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটো আছে r ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আছে তাৰ p ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ কালি বৃত্তকলাৰ কালি ফৰ্মুলা কি আছিল বৃত্তকলা মানে কি হয় মই এটো কৈ থওঁ এটা বৃত্ত আছে ঠিক আছে ইয়াত যিকোনো এটা পাৰ্ট ললা ধৰা যিকোনো এটা পাৰ্ট এটো কিবা এটা কোণ হ'ব এটো কোণ ধৰা p এই গোটেই পাৰ্টটো কোৱা হয় বৃত্তকলা এই পাৰ্টটো কোৱা হয় বৃত্তকলা আৰু এইখিনিকো কোৱা হয় বৃত্তকলা ঠিক আছে যোনটো ডাঙৰ হয় হেতু কোৱা হয় মুখ্য বৃত্তকলা যোনটো সৰু হয় হেতু কোৱা হয় গৌণ বৃত্তকলা ঠিক আছে এতিয়া এই বৃত্তকলাটো যদি আমি p কোণৰ যোনটো বৃত্তকলা হয় হেতু যদি আমাক কালি খুটে মানে এৰিয়া কিমান হ'ব গোটেই বৃত্তটোৰ এৰিয়া কিমান সো কালিটো কেনেকৈ উলিয়াবা গোটেই বৃত্তটোৰ এৰিয়া পাই r স্কয়াৰ ঠিক আছে গোটেই বৃত্তটোৰ এৰিয়া পাই r স্কয়াৰ সো গোটেই এটা বৃত্তৰ টোটাল এংগল কিমান থাকে 360 ডিগ্ৰী 360 ডিগ্ৰী এটা বৃত্তৰ টোটাল 360 ডিগ্ৰী বৃত্তটোৰ কাৰণে টোটাল এৰিয়া পাই r স্কয়াৰ তো 1 ডিগ্ৰী কোণৰ কাৰণে টোটাল এৰিয়া কিমান হ'ব পাই r স্কয়াৰ ডিভাইডেড বাই 360 আমাক লাগে কিমান p কোণৰ বাবে এই এংগলটো p হয় গতিকে p এংগলৰ কাৰণে কালি কিমান হ'ব পাই r স্কয়াৰ ডিভাইডেড বাই 360 ইনটু p এটো হ'ব ফৰ্মুলা কোড আছে সোয়া পাই r স্কয়াৰ ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু p কোড আছে সোয়া কতো নাই তাইছত সবা কবাত মানে কিবা মিলি থাকিব নেকি এনসাৰৰ লগত এটো সোয়া 2 পাই r স্কয়াৰ আছে তলত 720 আছে দুইৰে এটো কাটি দিলে 360 হ'ব তাৰ মানে একেই কথা গতিকে এমসিকিউ এটো অলপ মাথা খটাই দিছে ঠিক আছে সেম তোমালোকক এটো খুদিব পাৰে যে এই বৃত্তকলাটোৰ পৰিসীমা কিমান পৰিধি বা পৰিসীমা একেই কথা পৰিধি মানে এই ডিসটেন্স খিনি এখিনি আমি কি জানো জানানে টোটাল 360 ডিগ্ৰীৰ কাৰণে বৃত্তটোৰ পৰিধি কিমান হয় 2 পাই r সো 1 ডিগ্ৰীৰ কাৰণে কিমান হ'ব 2 পাই r ডিভাইডেড বাই 360 ঠিক আছে এটো কাটিলে 180 হ'ব সো 1 ডিগ্ৰীৰ কাৰণে কিমান হয় পৰিধি পাই r ডিভাইডেড বাই 180 ইয়াত কিমান হয় p ডিগ্ৰী সো p ডিগ্ৰীৰ কাৰণে কিমান হ'ব পাই r ডিভাইডেড বাই 180 ইনটু p এটো পৰিধিৰ ক্ষেত্ৰত হয় নেক্সট কোৱেশ্চন এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান হয় তেনেহলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব পৰিসীমা বৃত্তৰ ব্যাসাৰ্ধ পৰিসীমা কিমান হয় 2 পাই r আৰু কালি কিমান হয় পাই r স্কয়াৰ এই দুটা সমান বুলি কৈছে সো আমাক r ৰ ভ্যালু উলিয়াব দিছে পাই কাটা গল ইয়াত r আছে ইয়াত r স্কয়াৰ আছে সো এটা r থাকিব সো r ইকুৱেল টু আমি কিমান পালো 2 ইমান ইজি প্ৰশ্ন 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰে এটা চুক মানে কি মনত ৰাখিবা চুক বা ইংলিছত কয় কোৱাড্ৰেন্ট মানে চুক মানে এটা বৃত্তকলাই হয় যত যোনটো এংগল হয় হেতু থিতাটো যোনটো এংগলটো হয় হেতু 90 ডিগ্ৰী হয় মানে এটা বৃত্তকলাই হয় যত এখিনি 90 ডিগ্ৰী হয় গতিকে প্ৰথম প্ৰশ্নটো প্ৰথম এটা তোমালোকে খেলিবিলি নকৰিবা ইয়াত পৰিধি দিয়া আছে বহুতে কি কয় জানানে মই সৰুতে এটো ভুল কৰিছিলো ইয়াত যে পৰিধি দিয়া আছে পৰিধি দিয়া কি মই নাচাও মই জাস্ট কি কৰো r = 22 লিখি লৈ আহো ব্যাসাৰ্ধ 22 আছে বুলি ভাবিলো কিন্তু এটো ভুল কেতিয়াও নকৰিবা কি দিয়া আছে কোৱেশ্চনটো ভালকে চাবা পৰিধি যুক্ত সো ইয়াত কি দিয়া আছে 2 পাই r বৃত্তৰ পৰিধি 2 পাই r আৰু তাৰ পৰিধি কিমান 22 সেন্টিমিটাৰ দুইৰে এটো কাটিলে 11 পাই মানে 22/7 হয় ইনটু r = 11 11 22 কাটিলে দুবাৰ যাব সো 2r/7 = 1 সো ইয়াৰ পৰা মই যদি 2r = পাম 7 r = পাম 7/2 r = পালো 7/2 হল এটা আমি বৃত্তৰ চুকৰ কালি উলিয়াব লাগে এটা চুক যত থিতা মানে 90 ডিগ্ৰী হয় গতিকে মই অলপ আগত কি কৈ আহিছিলো এটা বৃত্তকলাৰ কালিৰ ফৰ্মুলা কিমান আছিল θ/360 θ/360 * পাই r স্কয়াৰ
ইয়াত থিটা হয় 90 ডিগ্ৰী divided by 360 degree into pi into r square মানে 7/2 7/2 টো মই দুবাৰ লিখি দিলো মানে স্কয়াৰ মানে দুবাৰ পূৰণ কৰা এতিয়া 90 এটো কাটিলে 4 1/4 into pi মানে কি হয় 22/7 into 7/2 into 7/2 7 এ 7 ক কাটা গল তাৰ পিছত 2 এটো 11 ওপৰত 77 থাকিব তলত 8 থাকিব आंसर এটো অপচনত কি দিয়া আছে চাই লবা এটা বৃত্তৰ পৰিধি 44 cm কালি উলিয়াব দিছে বৃত্তটোৰ কালি বৃত্তৰ পৰিধি কি হয় 2 pi r 44 cm so 2 into 22/7 into r equal to 44 এটা 2 into 22 মানে 44 হয় by 7 into r ইফালে 44 কাটা গল r/7 equal to 1 হল so therefore r equal to কিমান হ'ব 7 cm আমাক লেভেল দিছে বৃত্তটোৰ কালি বৃত্তৰ কালি ফৰ্মুলা pi r square pi মানে 22/7 r মানে 7 into 7 দুবাৰ কিয় বন্ধ কৰিছো স্কয়াৰ আছে হাতেৰে এটো কাটিলে কাটা যাব 22 into 7 22 7 গুণ কিমান হয় পূৰণ কৰি চাও 7 দুগুণ 14 আতে গলে 1 7 দুগুণ 14 একে 15 so বৃত্তটো কালি হ'ব 154 cm square next প্ৰশ্ন 7 cm ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ বৃত্তচুকৰ কালি চোৱা বৃত্তচুক মানে এটা কি হয় বৃত্তকলা হয় অলপ আগত কৈ আহিলো যত থিতাটো 90 ডিগ্ৰী হয় চুক মানে 90 ডিগ্ৰী থিতা বাই 360 into pi r square থিতা মানে 90 divided by 360 into pi মানে 22/7 r square r কিমান আছে 7 into 7 দুবাৰ 90 এটো কাটিলে 4 হাতে এটো কাটি দিলো 2 ৰে এটো কাটিলে 2 এটো কাটিলে 11 ওপৰত থাকিব 77 তলত থাকিল 2 77 divided by 2 cm square ইয়াত নাই কত অপচন এটা অপচনৰ লগত খেলি খেলি চাব লাগিব এটো 2 ৰে কাটিলে 11 এটো 2 ৰে কাটিলে 2 এটো নহয় এটো 2 ৰে কাটিলে 77 এটো তলত 2 ৰে কাটিলে 2 সেইটো হ'ব आंसर ঠিক আছে আৰু এইবিলাক সেন্টিমিটাৰ স্কয়াৰ হ'ব লাগে হা ইউনিট এনেকে অপচনৰ লগত খেলি খেলি চাবা কোনটো आंसर লগত মিলিছে নে নাই ঠিক আছে অপচন ভুল বুলি এই থৈ নাহিবা r এটা বৃত্তৰ ব্যাসাৰ্ধ হয় সুকৰ কালি কি মানে অলপ আগত কৰি আহিছো এটো 21 cm ব্যাসাৰ্ধ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে চাপটোৰ দৈৰ্ঘ্য কিমান চাপটোৰ দৈৰ্ঘ্য মানে হেতুৱে চাপটোৰ পৰিধি খুদিছে মানে এটা বৃত্ত আছে ঠিক আছে এটা এইখিনিক বৃত্ত চাপ বুলি কোৱা হয় হা এইখিনি বৃত্ত চাপ গুটেটো বৃত্ত কলা এই গুটেটো বৃত্ত কলা হয় আৰু যোনখিনি ডিসটেন্স হয় এইখিনি বৃত্ত চাপ বুলি কোৱা হয় এতিয়া 21 cm ব্যাসাৰ্ধ হয় আৰু কেন্দ্ৰত কোণ আছে 60 ডিগ্ৰী ঠিক আছে গতিকে চাপৰ দৈৰ্ঘ্যৰ ফৰ্মুলাটো কি আছিল থিটা বাই 360 into বৃত্তটোৰ পৰিসীমা 2 pi r so থিটা আছে 60 ডিগ্ৰী divided by 360 into 2 into pi মানে 22/7 into r কিমান 21 হৈ গল এটা কাটি দিয়া 7 ৰে এটো কাটিলে 6 বাৰ যাব 2 ৰে এটো কাটিলে 3 ঠিক আছে 7 ৰে 21 কাটিলে 3 তলত 3 আছে ওপৰত 3 আছে কাটা গল লাষ্টত সব কাটি কুটি आंसर থাকিল 22 cm নেক্সট থিটা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য কৈ আহিছো কি থিটা বাই 360 into 2 pi r নেক্সট r ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত বঢ়িয়া কোৱেশ্চন পৰিধি আৰু ব্যাসৰ অনুপাত বৃত্তৰ পৰিধি কিমান 2 pi r আৰু ব্যাস কিমান হ'ব 2 into r বৃত্তৰ এটা ব্যাসাৰ্ধ যদি r হয় ব্যাস কিমান হ'ব 2r 2 কাটা গল r কাটা গল থাকিল কিমান ওপৰত পাই থাকিল তলত 1 থাকিল মানে pi is to 1 নেক্সট কোৱেশ্চন বৃত্তৰ কেন্দ্ৰীয় কোণৰ মাপ 1 ডিগ্ৰী হলে বৃত্তকলাটোৰ কালি থিটা বাই 360 into pi r square ইয়াত থিটা 1 ডিগ্ৰী বুলি কৈছে 1/360 into pi r square এটো pi r square so आंसर কিমান হ'ব pi r square divided by 360 next
R ব্যাসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰত থিটা ডিগ্ৰী কোণ উৎপন্ন কৰা চাপটোৰ দৈৰ্ঘ্য অলপ আগত কৈ আহিলো ফৰ্মুলাটো কি থিটা বাই 360 ইনটু 2 পাই r 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃহত্তম বৃত্ত এটা বৰ্গৰ ভিতৰত থাকিলে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব মানে কি কৈছে এটা বৰ্গ আছে ঠিক আছে ইয়াৰ ভিতৰত তুমি এটা বৃত্ত ৰাখিছা যাৰ ব্যাসাৰ্ধ মানে এইখিনি 4 সেন্টিমিটাৰ আমাক সুধিছে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য মানে এইখিনি যদি 4 সেন্টিমিটাৰ হয় এইখিনি পাই এইখিনিলে আৰু এটা ৰেখা টানি দিলো এইখিনিও 4 সেন্টিমিটাৰ মানে বৃত্তটোৰ ব্যাস কিমান পাম আমি টোটাল 8 সেন্টিমিটাৰ আৰু এইখিনি সমান হয় সব বাহুবিলাক গতিকে বৰ্গটোৰ বাহু কিমান হ'ব 8 সেন্টিমিটাৰ নেক্সট নিজে কৰিবা হোমৱৰ্ক হয় ফৰ্মুলা এপ্লাই কৰিলে হ'ল 60 ডিগ্ৰী কোণৰ আৰু 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য নিজে কৰিবা হোমৱৰ্ক সেম টাইপৰ প্ৰশ্ন ফৰ্মুলা এপ্লাই কৰা আৰামত ওলাব দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যায় পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান তাৰ মানে কি এটো কোৱেশ্চন মজা এটা বৃত্ত আছে এটা বৃত্ত আছে ঠিক আছে এটো বৃত্তৰ পৰিধি মানে পেৰিমিটাৰ এটো ধৰা p1 এটো p2 ঠিক আছে নেক্সট আৰু এটা বৃত্ত বনাইছে ইয়াৰ পৰা যাৰ পৰিসীমা p3 ধৰা এই দুটাৰ সমান হয় যোগফল আমাক সুধিছে যে এই ডাঙৰ বৃত্তটোৰ দৈৰ্ঘ্য মানে ব্যাসাৰ্ধ কিমান r কৰি চাও প্ৰথম বৃত্তটোৰ কাৰণে p1 প্ৰথমটোৰ কাৰণে যত আমাৰ ৰেডিয়াস কিমান হয় 19 সেন্টিমিটাৰ গতিকে p1 কিমান হ'ব 2 পাই r1 কিমান মানে r1 কে লৈছো কাৰণ ৰেডিয়াসটো r1 2 পাই ইনটু 19 ঠিক আছে তো এটো 38 পাই এফালে p2 কিমান হ'ব r2 ৰেডিয়াস কিমান দিয়া আছে 9 সেন্টিমিটাৰ therefore পৰিসীমা কিমান হ'ব 2 পাই r2 মানে 2 পাই r2 9 মানে 18 পাই আমাক কি কৈছে লাষ্টত p3 কাৰণে ৰেডিয়াস r3 হেতু আমি উলিয়াব লাগে গতিকে আমাক কৈছে কি আমাক কৈছে যে p3 p1 p2 p3 মানে 2 পাই r3 p1 মানে কিমান এটোৱে ধৰা 2 পাই ইনটু 19 প্লাস p2 মানে কিমান 2 পাই ইনটু 9 এটা সবপা 2 পাই টো কমন লোৱা ইয়াত থাকিব r3 এফালে 2 পাই কমন ললে ইয়াত থাকিব 19 ইয়াত থাকিব 9 2 পাই কাটা গল এফালে r3 কিমান হ'ব 19 যোগ 9 28 সো आंसर আহিব 28 সেন্টিমিটাৰ ইমান ইজি ঠিক আছে সো এখিনি আছিল আজিৰ কোৱেশ্চন নেক্সট আমি নেক্সট চেপ্টাৰত পৃষ্ঠকালি আৰু আয়তন পাঠটো দিম